বিশাল অৰ্থ জ্ঞান হয় তেন্তে জুইৰ আৱিষ্কাৰ মানুহৰ বাবে হ'ব সেই বিজ্ঞানৰ আৰম্ভণি আৰু সেই যদি হয় তেতিয়াহ'লে এটুকুৰা জুয়ে পুৰা মাংসৰ লোভত আদিম মানৱে এখন অৰণ্য ধ্বংস কৰি দিয়াটো হ'ব বিজ্ঞানৰ দ্বাৰা প্ৰাকৃতিক ভাৰসাম্য বিনষ্ট হোৱাৰ প্ৰথমটো উদাহৰণ। ঠিক একেদৰে প্ৰযুক্তিগত সা-সামগ্ৰীৰ ব্যৱহাৰ বা প্ৰযুক্তিগত সা-সামগ্ৰীৰ প্ৰসাৰ বুলি কওঁতে বিভিন্ন ধৰণৰ সৰু বৰ প্ৰযুক্তিগত অনুষ্ঠান, উদ্যোগ, কল কাৰখানা, উদ্যোগীকৰণ আৰু নগৰীকৰণকে বুজাব। আৰু এইসমূহ য'ত য'ত প্ৰতিষ্ঠা হৈছে তাত হয় জলাশয় পুতিবলগীয়া হৈছে, নহয় হাবি বন কাটি মুকলি কৰিবলগীয়া হৈছে, অথবা কৃষি ভূমি ধ্বংস কৰিবলগীয়া হৈছে। ফলত জলচৰ প্ৰাণীসমূহ, গছ গছনিত থকা চৰাই চিৰিকটিসমূহ, আমাক অক্সিজেন প্ৰদান কৰা গছসমূহ নোহোৱা হৈ আহিছে। ফলস্বৰূপে প্ৰাকৃতিক ভাৰসাম্য বিনষ্ট হৈছে। আৰু ইমানৰ পাছতো সন্মানীয় বিৰোধী পক্ষৰ সদস্য কেইজনে যদি উত্থাপিত বিধেয়কখন বিৰোধিতা কৰে তেতিয়াহ'লে পৰৰ মূৰত খোৱা ভটিয়নি নাও যোৱাৰ দৰেই হোৱা নাইনে অধ্যক্ষ মহোদয়? অধ্যক্ষ মহোদয়, আপোনাৰ যদি মই সন্মানীয় বিৰোধী পক্ষৰ সদস্য কেইজনক স্পষ্ট কৰি দিবলৈ পালে ভাল পাম যে প্ৰাকৃতিক কাৰণতো প্ৰাকৃতিক ভাৰসাম্য বিনষ্ট হয়। আৰু সেইবাবে আমি উত্থাপিত বিধেয়কখনত বিজ্ঞানৰ প্ৰযুক্তিগত কাৰণ বুলি কওঁতে একমাত্ৰ শব্দটো ব্যৱহাৰ কৰা হোৱা নাই। কিন্তু বিজ্ঞানৰ প্ৰযুক্তিগত কাৰণত যি ক্ৰমবৰ্ধমান গতিকে আমাৰ প্ৰাকৃতিক ভাৰসাম্য বিনষ্ট হৈ আহিছে, আমি অন্যান্য কাৰণত কিন্তু তেনে হোৱা দেখিবলৈ পোৱা নাই। গতিকে সন্মানীয় বিৰোধী পক্ষৰ সদস্য কেইজনক উত্থাপিত বিধেয়কখন ভালদৰে মন দি পঢ়িবৰ বাবে মই অনুৰোধ জনালোঁ। অধ্যক্ষ মহোদয়, সন্মানীয় বিৰোধী পক্ষৰ সদস্য কেইজনে গাড়ীখনে এৰি আমি কিয় দুখোজ আগবাঢ়ি খোজকাঢ়ি নাযাওঁ বুলি কৈ ইয়াকে প্ৰমাণ কৰিলে যে সেই গাড়ীৰ পৰা ওলোৱা ধোঁৱাই আমাৰ প্ৰাকৃতিক ভাৰসাম্য বিনষ্ট কৰিছে। অধ্যক্ষ মহোদয়, COVID-19ৰ সময়ত যেতিয়া প্ৰথমে 21 দিনৰ বাবে সম্পূৰ্ণৰূপে নগৰ অঞ্চলত গাড়ী মটৰ কল কাৰখানা বন্ধ কৰি দিয়া হৈছিল, তেতিয়া কিন্তু আমি নগৰ অঞ্চলতো চৰাই চিৰিকটিৰ কলৰৱেৰে এটা সুন্দৰ সতেজ প্ৰাকৃতিক পৰিৱেশ দেখিবলৈ পাইছিলোঁ আৰু ইয়াৰ এনে এক চাক্ষুষ অভিজ্ঞতা লাভ কৰাৰ পিছত আৰু এই অভিজ্ঞতা লাভ কৰা প্ৰত্যেকজন সুস্থ ব্যক্তিয়ে উত্থাপিত বিধেয়কখন যে বিৰোধিতা কৰিব নোৱাৰে সেয়া মই ন দি ক'ব পাৰোঁ। সন্মানীয় অধ্যক্ষ মহোদয়, আপোনাৰ জৰিয়তে মই সন্মানীয় বিৰোধী পক্ষৰ সদস্য কেইজনক যিয়ে ক'ব বিচাৰিছে যে বিজ্ঞান আৰু প্ৰযুক্তিগত সা সামগ্ৰী নহ'লে আমাৰ মানৱ জীৱন অচল, মই তেওঁলোকক প্ৰশ্ন কৰিব বিচাৰোঁ যে পৃথিৱীৰ ভিতৰত আটাইতকৈ প্ৰদূষিত ঠাই হিচাপে স্থান পোৱা দিল্লী আৰু গাজিয়াবাদত বসবাস কৰা লোকসকলৰ আমি জীৱন প্ৰণালী আমি সুচল বুলি ক'ম নে অচল বুলি ক'ম? বিজ্ঞানে আমাৰ মানৱ জীৱন আৰামদায়ক কৰিছে সঁচা, কিন্তু উদ্যোগীকৰণ আৰু নগৰীকৰণে কাহিনীয়া আগৰ যি প্ৰাকৃতিক পৰিৱেশ সেয়া আমি আকৌ ঘূৰাই পাব পাৰিমনে? চিগাৰেট যেনেদৰে পৃথিৱীৰ প্ৰত্যেকজন ব্যক্তিয়ে সেৱন কৰিলেও ই স্বাস্থ্যৰ পক্ষে হানিকাৰক হ'বই, ঠিক একেদৰে বিজ্ঞানে উন্নতিৰ শীৰ্ষত আৰোহণ কৰিলেও ই আমাৰ প্ৰাকৃতিক ভাৰসাম্য বিনষ্ট কৰিবই। সদৌ শীৰ্ষত APJ আব্দুল কালাম দেৱৰ এষাৰি বাণীৰে সামৰিবলৈ পালে ভাল পাম যে নিজৰ গুণৰ অহংকাৰ নকৰিব, কাৰণ শিলগুটি এটাৰ ওজনৰ বাবেই ডুবিবলগীয়া হয়। ঠিক একেদৰে আমি বিজ্ঞান আৰু প্ৰযুক্তিগত সা সামগ্ৰীৰ ব্যৱহাৰে অহংকাৰী হৈ থকাৰ সময়তে আমি যদি আমাৰ প্ৰকৃতিখনৰ কথাকে পাহৰি যাওঁ তেতিয়াহ'লে আমিও কিন্তু সেই শিলগুটিটোৰ দৰে এদিন ডুবিব লাগিব। গতিকে জলবায়ু পৰিৱৰ্তনৰ কাৰ্যসূচীৰে পৃথিৱী বচাবলৈ চেষ্টা কৰা ব্যক্তি কেইজনৰ দৰে সন্মানীয় অধ্যক্ষ মহোদয়ে উত্থাপিত বিধেয়কখন গ্ৰহণ কৰি আমাৰ প্ৰকৃতি তথা পৃথিৱীখনক সুস্থ হৈ থকা সহায় কৰিব বুলি আশা ৰাখিলোঁ। ধন্যবাদ অধ্যক্ষ মহোদয়, ধন্যবাদ মহামান্য সদন।